হেল্ল' মোৰ মৰমৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 7 ম্যাথমেটিক্সৰ অনুশীলনী 1.22 আলোচনা কৰিম। আহা আমি ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম কোৱেশ্যনটো কি দিছে? পূৰণফল নিৰ্ণয় কৰা। আমাক কি কৰিব দিছে? পূৰণফল নিৰ্ণয় কৰিব দিছে। একেবাৰে সহজ হয়। আমি মাইনাস কৰিলে আমি মাল্টিপ্লাই কৰিলে হ'ব, হয় নাই? মাল্টিপ্লাই কৰি গলে যাব পূৰণফল হল মানে, কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব, যেতিয়া আমি মাল্টিপ্লাই কৰিম ইয়াত সাইনৰ ওপৰত মাইনাস সাইন, যেতিয়া মাইনাস সাইন দুটা পূৰণ হ'ব মাল্টিপ্লাই হ'ব, তেতিয়া কি হৈ যায়? প্লাস হ'ব। যেতিয়া এটা মাইনাস আৰু এটা প্লাস হ'ব তেতিয়া কি হ'ব? মাইনাস। আৰু যেতিয়া প্লাস আৰু এটা মাইনাস হ'ব তেতিয়াও কি হৈ যাব? আমাৰ মাইনাস হৈ যাব। আমি জাস্ট এইটো মনত ৰাখিলে হৈ যাব। যেতিয়া মাইনাসৰ সংখ্যাটো যুগ্মভাৱে থাকিব, সাপোজ দুটা আছে মাইনাস দুটা আছে, তেতিয়া কি হৈ যাব? প্লাস হ'ব। চাৰিটা আছে তেতিয়াও কি হ'ব? প্লাস হ'ব। ছটা আছে তেতিয়া কি হৈ যাব? প্লাস হৈ যাব। যেতিয়া মাইনাস বিলাক যুগ্মভাৱে থাকিব তেতিয়া কি হ'ব? আমাৰ পূৰণফলটো কি হ'ব? যুগ্ম হ'ব। যেতিয়া মাইনাস বিলাক অযুগ্মভাৱে থাকিব, অযুগ্ম সংখ্যা থাকিব, মানে সাপোজ অযুগ্ম সংখ্যা 1 3 5 তেনেদৰে থাকিব, তেতিয়া কি হৈ যাব? আমি ঋণাত্মকত পাম। অকল এইটো কথা মনত ৰাখিলে হৈ যাব। তোমালোকে বুজি পাইছানে? এতিয়া আমি প্ৰথম কোৱেশ্যনটো আৰম্ভ কৰো। এক নম্বৰ কোৱেশ্যনটো কি দিছে? 5 * -2 দিছে। 5 * -2 5 দুগুণ কিমান হ'ব? 10 হ'ব। কিন্তু মাইনাস কেটা আছে? এটা। অযুগ্মভাৱে আছে, এটা আছে গতিকে, হয় নাই? গতিকে কি চিন আহিব? -10। এতিয়া আমাৰ দুই নম্বৰ কোৱেশ্যনটো একে ধৰণে আছে। 7 3 গুণ কিমান হ'ব? 21। মাইনাস কেটা আছে? এটা। -21। আৰু 3 নম্বৰ কোৱেশ্যনটো কি আছে? মাইনাস আৰু মাইনাস কেটা আছে? দুটা। মাইনাস পূৰণ হলে মানে কি হৈ যাব? প্লাস হৈ যাব। 4 3 গুণ কিমান হৈ যাব? 12। এটো কিমান হৈ যাব? 12। এতিয়া 4 নম্বৰ কোৱেশ্যনটো কি? 4 নম্বৰ কোৱেশ্যনটো কি আছে? মাইনাস দুটা আছে। মাইনাসে কি হৈ যাব? প্লাস হৈ যাব। আৰু 129ক 1 এ মাল্টিপ্লাই কৰিলে একেই থাকিব 129। একেবাৰে সহজ হয়। আৰু এইটো কি আছে? 5 নম্বৰ। 5 নম্বৰটো আৰুৱে সহজ, কাৰণ গোটেই ইয়াত যিকোনো সংখ্যাৰ লগত 0 যিমানেই ডাঙৰ সংখ্যা নাথাকক কিয় তাত যদি 0টো থাকে, 0 যদি মাল্টিপ্লাই হৈ থাকে তেতিয়া কি হ'ব? 0ই হ'ব। এতিয়া 5 নম্বৰ কোৱেশ্যনটো কি দিছে? 5 নম্বৰটো মাইনাস দুটা আছে নাই? মাইনাসে কি হৈ যাব? আমি প্ৰথম সংখ্যাকেইটা মাল্টিপ্লাই কৰি লওঁ। মাইনাসে কি হৈ যাব? প্লাস হৈ যাব, হয় নাই? আৰু যেতিয়া 22 আৰু 11 মাল্টিপ্লাই কৰিম তেতিয়া কিমান হৈ যাব? 242। আৰু পূৰণ কিমান আছে? 10। গতিকে কি হৈ যাব? 10টো যদি ইয়াৰ লগত মাল্টিপ্লাই কৰি দিওঁ 2420 হ'বনে? আশা কৰো সকলোৱে 6 নম্বৰ কোৱেশ্যনলৈকে বুজি পালা। আমি এতিয়া 7 নম্বৰটো কৰো নেক্সট। আহা এতিয়া 7 নম্বৰ কোৱেশ্যনটো কি দিছে? 13 * -5 * -3। এটো আমি প্ৰথমে কি কৰি লৈছো? আমি 13 টো 13 লিখিলো। যেতিয়া মাইনাস কেটা যদি পইণ্ট কৰি দিও মাইনাসে কি হৈ যাব? প্লাস হৈ গ'ল। 3 5 গুণ কিমান হ'ল? 15। আৰু 13 আৰু 15 মাল্টিপ্লাই কৰিলে কিমান হ'ব? 195। বুজি পালা না এইটো? এতিয়া আমি 8 নম্বৰটো কৰো। 8 নম্বৰটো আমি প্ৰথমে কি কৰিছো? -27 টো লিখিছো, ফালে ব্ৰেকেট দিছো কাৰণ মাল্টিপ্লাই আছে। ইনটু এইটো মাইনাসে কি হৈ যাব? প্লাস। আৰু 31 ৰ লগত 2 মাল্টিপ্লাই কৰিলে কিমান আহিলে? 62 হৈছে নে? আৰু যেতিয়া 27 আৰু 62 মাল্টিপ্লাই কৰিম কিমান হ'ব? 1674। আৰু কিমান আছে? মাইনাসটো আছে নহয়, সেইকাৰণে কিমান হ'ব? -1674। আমি প্ৰথমে এইটো কৰি লৈছো। তোমালোকে যদি এনেকে যদি এই দুটা কৰিব বিচাৰিলো, এই দুটা কৰিলেও একেদৰে আহিব আনসাৰটো। প্ৰথমে এইটো কৰাৰ পিছত আকৌ এইটো কৰিলা তেনেকেও হ'ব। আমি প্ৰথমে এনেকে কৰি লৈছো। তোমালোকে যেনেকে সহজ পোৱা তেনেধৰণে কৰিবা। বুজি পাইছানে? 9 নম্বৰ কোৱেশ্যনটো কি দিছে? -3 * -1 * -2 * 5। এইটো কি আছিল? মাইনাসে কি হৈ গ'ল? প্লাস হৈ গ'ল। 3 গুণ 3 আৰু 5 দুগুণ 10। মাইনাসটো আছে নহয়? -10। এতিয়া 3 দুগুণ 30 মাইনাস চিনটো আছিল নাই? মাইনাস চিন এটা আছে গতিকে -30।
আশা কৰোঁ সকলোৱে 1 নম্বৰ কোৱেশ্চন বিলাক বুজি পালা আমাৰ 2 নম্বৰ কোৱেশ্চন বিলাক কি দিছে সত্যাসত্য বিচাৰ কৰা বুলি কৈছে আমাক প্ৰথম 1 নম্বৰ কোৱেশ্চনটো কি দিছে 27 ইনটু -5 প্লাস 10 ব্ৰেকেটত দি আছে এটো মাল্টিপ্লাই হৈ আছে দুটা লগত আৰু কি হয় 27 ইনটু -5 প্লাস 27 ইনটু 10 কি কৰিব কৈছে আমাক এটো লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড কি হয় ইকুয়াল হয় নে নহয় তাক কি কৰিব লাগে আমি প্ৰমাণ কৰি দেখুৱাব লাগে এতিয়া আমি কৰি দেখুৱা আমাৰ লেফট হ্যান্ড সাইডত কি আছে 27 ইনটু -5 প্লাস 10 আছে 27 আহিলে ইনটু -5 প্লাস 10 আহিলে এটো ব্ৰেকেটৰ পৰা ব্ৰেকেটটো অতৰাই দিলো আমি তাৰ পিছত কি আহিলে 27 ইনটু প্লাস মাইনাস কি হ'ব মাইনাস হ'ব যে ডাঙৰ চিনটো ডাঙৰ সংখ্যাটো কি চিন আছে প্লাস চিন আছে গতিকে প্লাস চিন হ'ব +5 আহিলে আৰু 27 ক 5 এ মাল্টিপ্লাই কৰিলে কিমান হ'ব 135 এতিয়া আমি ৰাইট হ্যান্ড সাইডটো কৰি চাও আহা 27 ইনটু -5 প্লাস 27 ইনটু 10 দিয়া আছে এটা 27 ক -5 এৰে মাল্টিপ্লাই কৰিলে কিমান হ'ব 135 হ'ব মাইনাসটো আছে এটা প্লাস 27 ইনটু 10 আসলে 270 হ'ব এটো এটা প্লাস আর মাইনাস কি হ'ব মাইনাস হ'ব কিন্তু এটা সোয়া 27 270 পুরা 135 মাইনাস কৰিলে মানে কিমান হ'ব 135 কিন্তু ডাঙৰ সংখ্যাটো আগত কি চিন আছে প্লাস চিন আছে গটিকে ইয়াত কি আহিব প্লাস চিন আহিব এটাকে আমি দুইটা যেহেতু দুইটা সাইড কি হয় ইকুয়াল হয় এটাকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড এটাকে সত্যতা বিচাৰ কৰি দেখুৱা হল হয় না বিচাৰ কৰি দেখুৱা হল নাই হৈ গল এতিয়া আমি 2 নম্বৰটো কৰো আহা 2 নম্বৰ কোৱেশ্চনটো কি দিছে -25 into -16 plus -24 equal to -25 into -16 into -25 দিয়া আছে এতিয়া আমি লেফট হ্যান্ড সাইডটো প্ৰথমে কৰো আহা -25 দিয়া আছে into -16 plus -24 দিয়া আছে এতিয়া -25 লিখিলো into মাইনাস আৰু প্লাস আর মাইনাস কি হৈ যাব -24 এটা -25 আছিল এটো এটা আমি ব্র্যাকেটত দি দিছো আৰু এটো কি হৈ যাব মাইনাস আর মাইনাস কি হৈ যাব প্লাস গটিকে 16 আৰু 24 প্লাস কৰিলে মানে কিমান হ'ব -40 এতিয়া মাইনাস আর মাইনাস কি হৈ যাব প্লাস হৈ যাব আৰু 25 আৰু 40 মাল্টিপ্লাই কৰিলে কিমান হ'ব 1000 এতিয়া আমি রাইট হ্যান্ড সাইডটো কৰো -25 দিয়া আছে প্ৰথমে আৰু -16 into -24 আৰু মাইনাস আর মাইনাস কি হৈ যাব এই দুটা যদি প্ৰথমে মাল্টিপ্লাই কৰো মাইনাস আর মাইনাস কি হৈ গল প্লাস হৈ গল 25 আৰু 16 মাল্টিপ্লাই কৰিলে মানে কিমান হ'ব 400 into -24 আছিল আৰু মাইনাস এটা কি হৈ গল 400 আৰু 24 মাল্টিপ্লাই কৰিলে কিমান হ'ব 960 কিন্তু ইয়াত কি আছে মাইনাস এটা আছে গটিকে মাইনাস চিনটো আহিব দুইটা সাইড ইকুয়াল আহিছে না এটা লেফট হ্যান্ড সাইডত কিমান আহিছে 1000 আৰু রাইট হ্যান্ড সাইডত কিমান আহিছে -960 এটাকে লেফট হ্যান্ড সাইড নট ইকুয়াল টু কি হ'ব রাইট হ্যান্ড সাইড এতিয়া 3 নম্বৰ কোৱেশ্চনটো কি দিছে আমাক a minus bracket minus b equal to a plus b যত a ভ্যালুটো কিমান দি আছে -75 আৰু b ভ্যালুটো কিমান দি আছে -20 এতিয়া সোয়া আমি লেফট হ্যান্ড সাইডত কিমান দি আছে a minus bracket minus b দি আছে আৰু রাইট হ্যান্ড সাইডত কিমান দি আছে a plus b এতিয়া আমি ভ্যালু কিটা বহাই দিও a ভ্যালুটো কিমান দি আছে -75 মাইনাস তাৰ পিছত কি আছে আকৌ মাইনাস এটা আছে আৰু b ভ্যালুটো কিমান আছে -20 এতিয়া সোয়া -75 আহিলে মাইনাস আর মাইনাস কি হৈ যাব প্লাস আহিলে এফালে কিমান আছিল -20 আহিলে এটা -75 প্লাস আর মাইনাস কি হ'ব মাইনাস কিমান হ'ব 20 এটা মাইনাস আর মাইনাস কি হ'ব প্লাস প্লাস হলে মানে এতিয়া ডাঙৰ সংখ্যাটো আগত কি চিন আছে মাইনাস চিন আছে গটিকে কি হ'ব 75 আৰু -20 এই দুটা প্লাস কৰিলে মানে কিমান হ'ব 95 গটিকে ডাঙৰ সংখ্যাটো আগত যেহেতু মাইনাস চিন আছে গটিকে কি হলে -95 এটা রাইট হ্যান্ড সাইডত কিমান আছে a plus b a ভ্যালুটো কিমান দিয়া আছে -75 আৰু b ভ্যালুটো কিমান দিয়া আছে -20 এতিয়া -75 আহিলে প্লাস আর মাইনাস কি হ'ব -20 আহিলে মাইনাস আর মাইনাস কি হ'ব প্লাস হ'ব
75 আৰু 20 প্লাস কৰিলে মানে কিমান হ'ব 95 আৰু ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে মাইনাস চিন আছে গতিকে -95 আহিলে এতিয়া লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দুইটাতে কি হৈছে সেম আহিছে আনসারটো গতিকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড সত্যতা প্ৰমাণ কৰি দেখুৱা হ'ল আশা কৰো সকলোৱে 2 নম্বৰ কোৱেশ্চন কিটা বুজি পালা 3 নম্বৰ এক কোৱেশ্চনটো কিমান দি আছে কি দিছে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল -33 আর তারে এটা 11 হলে আনটো কিমান হ'ব বুলি কৈছে যিকোনো দুটা অখণ্ড সংখ্যা পূৰণফল কিমান দি আছে -33 লিখি ললো দুটা অখণ্ড সংখ্যা পূৰণ কিমান লিখিলো -33 তারে এটা কিমান দিছে এটা অখণ্ড সংখ্যা কিমান দিছে 11 এতিয়া আনটো অখণ্ড সংখ্যা ওলাব দিছে আনটো অখণ্ড সংখ্যা ওলাব হলে মানে আমি কি কৰিম সংখ্যা দুটা পূৰণফল যেটো আমাৰ সংখ্যা দুটা পূৰণফল দি আছে তাক আমি দিয়া অখণ্ড সংখ্যাটোৱে কি কৰি দিম ডিভাইড কৰি দিম আৰু আমি আনটো কি লিখিম আনটো সংখ্যা আমি উলিয়াই লম আমাক সংখ্যা দুটা পূৰণফল কিমান দি আছিল -33 আৰু কি হয় দিয়া সংখ্যাটো কিমান আছিল 11 11 নে 33 কিবাৰ যাব 3 বাৰ 33 আগত কিমান আছিল -3 গতিকে কিমান আহিলে আমাৰ আনটো সংখ্যা হ'ব কিমান হ'ব -3 বুজি পালানে এতিয়া আমি 2 নম্বৰটো কৰো কোৱেশ্চন 2 নম্বৰ কোৱেশ্চনটো কি দিছে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল কিমান দি আছে 51 তাৰে এটা -1 হলে আনটো কিমান হ'ব বুলি দিছে দুটা অখণ্ড সংখ্যাৰ পূৰণফল 51 দি আছে আৰু এটা কিমান দিছে আমাক 1 এটা সংখ্যা অখণ্ড সংখ্যা দুটা অখণ্ড সংখ্যাৰ পূৰণফল লিখি ললো 51 এটা দিয়া সংখ্যাটো হল 1 আৰু আনটো সংখ্যা হ'ব এতিয়া আমি কি আছিল অখণ্ড সংখ্যাটো প্ৰথম যেটো অখণ্ড দুটা অখণ্ড সংখ্যা পূৰণফলক কি কৰি দিম আমি আনটো সংখ্যা কি কৰি দিম আমি ডিভাইড কৰি দিম ডিভাইড কিমান হয়তো সৰি -1 দি আছিল 51 ক কিহেদি সংখ্যা দিয়া 51 হৈ গল আমাৰ পূৰণ সংখ্যা দুটা পূৰণফল আৰু আমাক কোনটো সংখ্যা দি আছিল -1 -1 এ 51 ডিভাইড কৰিলে কিবা যাব 51 এ যাব কিন্তু তাৰ কি আছে ইয়াত মাইনাস টা আছে গতিকে ইয়াৰ আগত কি হ'ব -51 গতিকে আনটো সংখ্যা কিমান হ'ব -51 বুজি পালানে এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো 3 নম্বৰ কোৱেশ্চনটো কি দিছে যিকোনো অখণ্ড সংখ্যা a ৰ বাবে -1 ইনটু a ৰ মান কিমান হ'ব কৈছে যিকোনো অখণ্ড সংখ্যা -1 ইনটু a যদি মাল্টিপ্লাই কৰো কিমান হ'ব -a গতিকে a টো মানে কি হয় অখণ্ড সংখ্যা গতিকে আমি -1 ৰ লগত যিকোনো অখণ্ড সংখ্যা পূৰণ কৰিলে মানে আমি কি হ'ব যেটো অখণ্ড সংখ্যা মাল্টিপ্লাই কৰো হেতুৱে আহিব বুজি পালানে আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো অন্যটা ভিডিওত সকলোকে লগ পাম বুলি আশা ৰাখিলো